Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ Chapter 11 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ নীতি। এতিয়া আমি জৈৱ প্ৰযুক্তিবিদ্যাৰ যিবোৰ ৰিকম্বিনেণ্ট DNA প্ৰস্তুত কৰা আহিলা আছে সেইসমূহৰ বিষয়ে আলোচনা কৰি আছিলোঁ। সো আমি ইয়াৰ যিটো সিজাৰ হিচাপে যিটো আহিলাই কাম কৰে ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ সেইটোৰ বিষয়ে আমি পঢ়ি আছোঁ, ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ বিষয়ে পঢ়ি আছোঁ। সো ইয়াৰ যিটো আগৰ ভিডিঅ' আছিল সেইটো ভিডিঅ'ত আমি অলৰেডি ডিছকাছ কৰিছোঁ যে ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছসমূহক কেনেকৈ নামাকৰণ কৰা হয়। এতিয়া এই যিবোৰ ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ আছে বহুত আছে, 990 মান আছে। ইহঁতৰ প্ৰতিটোৰে এটা নিৰ্দিষ্ট ধৰ্ম আছে। ইহঁতে DNA সমূহক এটা নিৰ্দিষ্ট স্থানত কাটে। সো ইহঁতে DNA সমূহক কেনেকুৱা নিৰ্দিষ্ট স্থানত কাটে তাৰে বিষয়ে আমি আলোচনা কৰিম। সো উৎসেচকবোৰ নানা ভাগ আছে। সকলোবোৰ ৰেষ্ট্ৰিকশ্যন উৎসেচক নিউক্লিয়াছ নামৰ এটা ডাঙৰ ভাগৰ অন্তৰ্ভুক্ত। এই ভাগটোৰ দুটা সৰু ভাগ আছে, এক্সোনিউক্লিয়াছ আৰু এণ্ডোনিউক্লিয়াছ। এক্সোনিউক্লিয়াছ আৰু এণ্ডোনিউক্লিয়াছৰ বিষয়ে মই আগতেও আলোচনা কৰিছিলোঁ। এক্সোনিউক্লিয়াছ যিবোৰ আছে সেইবোৰে DNAটোক এটা ছাইডৰ পৰা কাটে। ছাপ'জ DNAৰ এইটো এটা নিউক্লিঅ'টাইড, এইটো এটা নিউক্লিঅ'টাইড, এইটো এটা নিউক্লিঅ'টাইড, এইটো এটা নিউক্লিঅ'টাইড। ছাপ'জ এইটো এটা সম্পূৰ্ণ DNA। চ' এক্সোনিউক্লিয়াছে সদায় DNAটোক এটা মূৰৰ পৰা কাটিব, এটা মূৰৰ পৰাহে সিহঁতে কাটে DNA। কিন্তু এণ্ডোনিউক্লিয়াছে DNAটোক ইয়াৰ পৰাও কাটিব পাৰে, ইয়াৰ পৰাও কাটিব পাৰে, যিকোনো ঠাইৰ পৰা কাটিব পাৰে এণ্ডোনিউক্লিয়াছে। আৰু ৰেষ্ট্ৰিকশ্যন উৎসেচকসমূহত সদায় এণ্ডোনিউক্লিয়াছ ব্যৱহাৰ কৰা হয়। এক্সোনিউক্লিয়াছবোৰে DNA অণুৰ শেষ মূৰত থকা নিউক্লিঅ'টাইডবোৰক আঁতৰ কৰিব পাৰে, আনহাতে এণ্ডোনিউক্লিয়াছবোৰে ভিতৰত যিকোনো সুনিৰ্দিষ্ট স্থানত কাটিব পাৰে। মই যিটো কৈছোঁ যে এক্সোনিউক্লিয়াছে DNAবোৰক এইটো যিটো শেষত যিটো এণ্ডত যিটো নিউক্লিঅ'টাইড থাকে সেইটো নিউক্লিঅ'টাইডক কাটে, কিন্তু এণ্ডোনিউক্লিয়াছে ইয়াৰ ভিতৰৰ যিকোনো ঠাইতে ই DNAটোক কাটি দিব পাৰে। এতিয়া আমি এক্সাম্পলৰ সহায়ত চাওঁ। সো এটা ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ আমি ইয়াতে লওঁ এক্সাম্পল হিচাপে, যেনেকুৱা আছে কি BAM H1। BAM H1টোৰ যিটো ৰিকগনাইজেশ্যন অনুক্ৰম আছে, ৰিকগনাইজেশ্যন চিকুৱেঞ্চ আছে, সেইটো কেনেকুৱা ধৰণৰ। 5' প্ৰাইমৰ পৰা ষ্টাৰ্ট হয় DNA, আমি জানো G G A T C C 3' প্ৰাইম। দ্বিতীয়টো ষ্ট্ৰাণ্ড হৈছে এনেকুৱা C C T A G G 5' ষ্টাৰ্ট। সো ইয়াতে কি হৈছে যে আমি এটা DNAৰ এটা টুকুৰা লৈছোঁ, যিটো DNAত কি আছে এনেকুৱা ধৰণৰ বেছ পেয়াৰ আছে, এনেকুৱা ধৰণৰ নাইট্ৰজেন জাতীয় ক্ষাৰ আছে। এতিয়া BAM HI যিটো ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ আছে, ৰেষ্ট্ৰিকশ্যন উৎসেচক আছে, সেইটোৱে সদায় DNAক G আৰু Gৰ মাজত কাটে, ইয়াতে কাটি দিব। DNAটোক যেতিয়া এইটো DNAক কটাৰ কাৰণে BAM HI ইউজ কৰা হ'ব, ই সদায় কি কৰিব DNAটোক G আৰু G যিটো নাইট্ৰজেন জাতীয় ক্ষাৰ আছে তাৰ মাজত কাটিব, ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে। তলৰ মানে কি যিটো দ্বিতীয়টো যিটো ষ্টাৰ্ণ আছে, দ্বিতীয়টো যিটো শৃংখল আছে, সেইটো শৃংখলকো G আৰু Gৰ মাজত কাটিব আৰু ওপৰৰটোকো G আৰু Gৰ মাজত কাটিব। সো এনেকৈ এইটো এটা হৰপিল কটা গ'ল, এইটো এটা হৰপিল কটা গ'ল। এতিয়া এইখিনি এটা টুকুৰা, এইখিনি এটা টুকুৰা। সো আমি কি কি টুকুৰা পালোঁ, এটা হৈছে এনেকুৱা ধৰণৰ G C C T A G এটা টুকুৰা, আৰু এটা টুকুৰা কি পালোঁ C C T A G A T C C
জি এইখিনি এটা টুকুৰা এইখিনি ওপৰৰখিনি এইটো টুকুৰা আৰু তলৰখিনি এইটো টুকুৰা সো এইটো এটা আমি পালো এইটো এটা ডিএনএ টুকুৰা আমি পালো কাটি পেলাই আৰু এইটো এটা ডিএনএ টুকুৰা আমি পালো কাটি পেলাই হয়নে সো বেম এইচআইয়ে সদায় কি কৰিব ডিএনএ জি আৰু জিৰ মাজতহে কাটিব আৰু কটাৰ পিছত আমি এনেকুৱা দুটা টুকুৰা পাওঁ এতিয়া নেক্সট আৰু এটা এক্সাম্পল চাওঁ আমি এক্সাম্পল নাম্বাৰ 2 যেনেকুৱা আছে ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ ইকো R1 এই ইকো R1 যিটো আছে ইকো R1ৰ ৰিকগনাইজেশ্যন সিকুৱেন্স 5' পৰা স্টাৰ্ট হয় G A A T T C 3' পৰা স্টাৰ্ট হয় C T T A A G 5' সো এইটো হৈছে এটা ৰিকগনাইজেশ্যন সিকুৱেন্স সো যেতিয়া আমি ইকো আৰআই ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ ব্যৱহাৰ কৰিম এইটো ডিএনএ কটাৰ কাৰণে সো তেতিয়া কি হ'ব যে ইকো আৰআইয়ে সদায় ডিএনএ জি আৰু এৰ মাজত কাটে জি আৰু এৰ মাজত কাটে সো ইয়াতে এইটো হৰপিলক জি আৰু এৰ মাজত কাটিব এইটো হৰপিলক জি আৰু এৰ মাজত কাটিব এইটো এটা টুকুৰা এইটো এটা টুকুৰা সো এটা টুকুৰা আমি কি পাম জি চি টি টি এ এ আনটো টুকুৰা হৈছে এ এ টি টি চি জি সো এইটো এটা টুকুৰা আমি পালো এইটো এটা টুকুৰা আমি পালো সো এনেদৰে কি হয় ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছে ডিএনএ সমূহক এটা নিৰ্দিষ্ট স্থানত কাটে যিমান ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ আছে প্ৰতিটোৰে এনেকুৱা ধৰ্ম আছে যেনেকুৱা ইকো আৰআইয়ে জি আৰু এৰ মাজত কাটে বেম এইচআইয়ে জি আৰু জিৰ মাজত কাটে সো এনেদৰে যিমান ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ আছে গোটেইবোৰৰে এটা নিৰ্দিষ্ট ধৰ্ম আছে সো প্ৰতিটো ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ ডিএনএ অনুক্ৰমৰ সমগ্ৰ দৈৰ্ঘ্য পৰীক্ষা কৰিহে কাম আৰম্ভ কৰে যিমান ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ আছে সিহঁতে ডিএনএৰ যিটো দৈৰ্ঘ্য আছে সেইটো চাই পেলাই ইহঁতৰ কাম আৰম্ভ কৰে যেতিয়া উৎসেচকটোটা নিৰ্দিষ্ট অনুক্ৰম বিচাৰি পায় তেতিয়া অণুটোৰ সৈতে বান্ধ খাই পৰে আৰু দ্বৈত হৰপিল আকৃতিৰ ডিএনএৰ দুয়োডাল অনুসূত্ৰৰে শৰ্কৰা ফসফেট নিৰ্দিষ্ট স্থানত অনুসূত্ৰবিলাক কাটি পেলায় প্ৰতিটো ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ ডিএনএৰ এক নিৰ্দিষ্ট পেলেণ্ড্ৰমিক অনুক্ৰম চিনাক্ত কৰে এতিয়া যেতিয়া ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ সমূহে ডিএনএটোক কাটিবলৈ যায় গৈ পেলাই ইহঁতে গৈ প্ৰথমতে গোটেই ডিএনএটোক ইহঁতে অধ্যয়ন কৰে গোটেই ডিএনএটোক ইহঁতে চাই পেলাই সেই যিটো নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছে ইয়াক কাটি পেলাই তাত কাটি পেলাই তাৰপিছত পেলেণ্ড্ৰমিক নিউক্লিঅটাইড অনুক্ৰম এইটো এটা নতুন টাৰ্ম পেলেণ্ড্ৰমিক নিউক্লিঅটাইড অনুক্ৰম মানেনো কি পেলেণ্ড্ৰমিক পেলেণ্ড্ৰমিকৰ মানে হৈছে যেতিয়া কোনো এটা ডিএনএৰ অনুক্ৰম ফৰৱাৰ্ড আৰু বেকৱাৰ্ড দুয়োফালৰ পৰা চালে একে হয় তাৰমানে আগফালৰ পৰা চালেও যেনেকুৱা হয় আকৌ পিছফালৰ পৰা চালেও একে হয় তেতিয়া তাক কি বুলি কোৱা হয় পেলেণ্ড্ৰমিক বুলি কোৱা হয় যেনেকুৱা ইংলিছৰ কিছুমান পেলেণ্ড্ৰমিক ৱাৰ্ড আছে যেনেকুৱা চিভিক এই যিটো চিভিক ৱাৰ্ড আছে চিভিক ৱাৰ্ডটোক তুমি যদি এইফালৰ পৰা চোৱা CIVIC যদি তুমি এইফালৰ পৰা চোৱা তথাপিও CIVIC হয় এইটো হৈছে কি এটা পেলেণ্ড্ৰমিক অনুক্ৰম তাৰপিছত ইংলিছত আৰু ৱাৰ্ড আছে যেনেকুৱা মেডাম MADAM এই মেডাম ৱাৰ্ডটো এইফালৰ পৰা চালেও MADAM এইফালৰ পৰা চালেও MADAM তাৰপিছত আছে লেভেল LEVEL
L এই যেটো লেভেল আছে হেটো কি হয় LEVEL সো ইয়াক কি বুলি কোৱা হয় প্যালেন্ড্ৰমিক বুলি কোৱা হয় তাৰ মানে যিবোৰ ওয়ার্ড যিবোৰ বস্তু ফৰৱাৰ্ডৰ পৰা চালেও যেনেকুৱা হয় ব্যাকৱাৰ্ডৰ পৰা চালেও একে হয় সেইবোৰক প্যালেন্ড্ৰমিক বুলি কোৱা হয় এতিয়া প্যালেন্ড্ৰমিক শব্দৰ অৰ্থ বুজি পাইছা এতিয়া ডিএনএ বোৰ কেনেকৈ প্যালেন্ড্ৰমিক হ'ব পাৰে সো এটা ডিএনএ ৰ ক্ৰম লও আমি 5' G A A T T C 3' আৰু এটা লও C T T A A G 5' সো এইটো এটা হৈছে কি ডিএনএ ৰ ক্ৰম এতিয়া সোৱা ডিএনএ ৰ ক্ৰমটোক ইফালৰ পৰা সোৱা জি হয় ইফালৰ পৰা সোৱা হেই একে হয় সো এইটো হৈছে কি এটা প্যালেন্ড্ৰমিক সিকোয়েন্স ডিএনএ ৰ এটা প্যালেন্ড্ৰমিক সিকোয়েন্স হয় এতিয়া গুটেইবোৰ ডিএনএ ৰ সিকোয়েন্স কিন্তু প্যালেন্ড্ৰমিক নহয় কিছুমান এনেকুৱা সিকোয়েন্স আছে যিবোৰ নন প্যালেন্ড্ৰমিক হয় সো এটা নন প্যালেন্ড্ৰমিক ডিএনএ ৰ সিকোয়েন্স আমি লও 5' G A T C T T T 3' C T A G A A A 5' সো এইটো যেটো সিকোয়েন্স হয় এইটো হৈছে কি নন প্যালেন্ড্ৰমিক সো ডিএনএ ৰ যিবোৰ সিকোয়েন্স থাকে সেইবোৰৰ কিছুমান প্যালেন্ড্ৰমিক সিকোয়েন্স আৰু কিছুমান নন প্যালেন্ড্ৰমিক সিকোয়েন্স হয় কিছুমান আখৰৰ সমষ্টি যি আগৰ পৰা গুৰিৰ পৰা আগলৈ পৰিলেও একেটা শব্দই হয় তাক প্যালেন্ড্ৰমিক বুলি কোৱা হয় উদাহৰণ স্বৰূপে এটো সোৱা মালিয়ালাম MALAYALAM ইফালৰ পৰা পোৱা MALAYALAM একে হয় সো ইয়াক প্যালেন্ড্ৰমিক বুলি কোৱা হয় প্যালেন্ড্ৰমিক যিকোনো দুয়ো দিশৰ পৰা পৰিলে একে হয় তেনেকৈ ডিএনএ অণুৰ ক্ষেত্ৰত প্যালেন্ড্ৰমিক হল ডিএনএ অণুৰ যিবোৰ ক্ষাৰক আছে ক্ষাৰকবোৰ দুয়োডাল অনুসূত্ৰতে পৰিলে একে হয় তাৰ মানে এটা স্ট্যান্ডত যেনেকুৱা হয় নেক্সট স্ট্যান্ডতো সেম হয় সো দুয়োডাল অনুসূত্ৰত 5' ৰ পৰা 3' আৰু 3' ৰ পৰা 5' দিক দুয়োটা একে হয় যেনেকুৱা এটা এক্সাম্পল লৈছে GAATTC ইয়াক কি বুলি কোৱা হয় প্যালেন্ড্ৰমিক ডিএনএ ৰ অনুক্ৰম বুলি কোৱা হয় এতিয়া ৰেষ্ট্ৰিকশন এন্ডোনিউক্লিয়াছ সমূহে কেনেকৈ কাম কৰে ৰেষ্ট্ৰিকশন এন্ডোনিউক্লিয়াছে কেনেকৈ কাম কৰে আমি দুটা এক্সাম্পল চাইছিলো BAM-HI আৰু ECO-RI ইয়াতে ECO-RI ৰ এক্সাম্পল লোৱা হৈছে ECO-RI কি কৰে ECO-RI গৈ পেলাই ডিএনএ ৰ যেটো ৰিকগনাইজেচন সিকোয়েন্স থাকে ৰিকগনাইজেচন অনুক্ৰম থাকে তাতে গৈ পেলাই ডিএনএ ৰ হৈতে বান্ধ খাই পেলাই ডিএনএ ৰ যে দুটা স্ট্যান্ড থাকে দুটা হৰপিল থাকে দুয়োটা হৰপিলকে ই কাটি দিয়ে মাজৰ পৰা কাটি দিয়াৰ পিছত ডিএনএ ৰ যেটো টুকুৰা উলাই সেই টুকুৰাটো এনেকুৱা উলাই যে তাতে এটা স্টিকি এন্ডস থাকে যেনেকুৱা এটো এটা ডিএনএ ৰ হৰপিল হয় এটো এটা আৰু এটো এটা দুটা ডিএনএ ৰ হৰপিল সো ECO-RI এ সদায় কি কৰে জি আৰু এ ৰ মাজত কাটে ইয়াতে জি আৰু এ ৰ মাজত কাটিব জি আৰু এ ৰ মাজত কটাৰ পিছত আমি দুটা মূৰ পাম দুটা অংশ পাম এটা হৈছে এটো GCTTAA আৰু এটা হৈছে এনেকুৱা এই দুটা মূৰ যে আমি পালো এটো মূৰত সোৱা এটা অংশ এনেকুৱা উলাই থকা থাকে যাৰ কোনো কমপ্লিমেন্টাৰী পৰিপূৰক শৃংখল নাথাকে তাৰ মানে এটা অংশ এনেকুৱা খোলা অংশ আমি পাও এই যেটো খোলা অংশ থাকে তাক আঠালেটীয়া মূৰ বুলি কোৱা হয় স্টিকি এন্ডস বা আঠালেটীয়া মূৰ বুলি কোৱা হয় সো সেকেন্ডটো এনেকুৱা ধৰণৰে মূৰ পোৱা যায় যেনেকুৱা এ ইয়াতে আছে দেখা যোৱা নাই
TTCG এইটো মূলতঃ এইখিনি যিখিনি অংশ আছে সেইখিনি কি হয় ইয়াৰ কোনো পৰিপূৰক শৃংখল নাই গতিকে ইয়াক কি বুলি কোৱা হয় আঠালেটীয়া মূৰ বুলি কোৱা হয় এতিয়া DNA বোৰ এনেকুৱা নহয় যে গোটেই DNA বোৰে আঠালেটীয়া মূৰহে সৃষ্টি কৰিব এনেকুৱা এটা অংশ সৃষ্টি কৰিব যাৰ কমপ্লিমেন্টাৰী ৰিজিয়ন নাথাকে তাৰমানে কমপ্লিমেন্টাৰী অনুক্ৰম নাথাকে সো DNA বোৰে এনেকুৱা কিছুমান মূৰ সৃষ্টি কৰে যাৰ কমপ্লিমেন্টাৰী কমপ্লিমেন্টাৰী অনুক্ৰম থাকিব পাৰে আৰু তাক ব্লুয়েন্ট এন্ড বুলি কোৱা হয় এটা হৈছে ষ্টিকি এন্ড আৰু এটা হৈছে ব্লুয়েন্ট এন্ড সাপোজ এইটো এটা DNA ৰ ক্ৰম XXXXXXX সো এনেকুৱা যদি DNA থাকে আৰু যদি ইয়াক ৰেষ্ট্ৰিকশন এন্ডোনিউক্লিয়াছে যদি ইয়াতে কাটি দিয়ে তেনেহলে আমি কি দুটা ভাগ পাম এটা পাম XX আৰু এটাও পাম XXXS ইয়াত কিন্তু কি নাই ষ্টিকি এন্ড নাই তাৰমানে এনেকুৱা ধৰণৰ এটা অংশ নাই যৰ কোনো পৰিপূৰক নাই সো ইয়াক কি বুলি কোৱা হ'ব BLUNT ব্লুয়েন্ট এন্ড ৰেষ্ট্ৰিকশ্যন উৎসেচকবোৰে DNA অণুৰ দুডাল বিপৰীত শৃংখলৰ মাজত একে দুটা ক্ষাৰক বা বেছৰ মাজৰ পৰা পেলেণ্ড্ৰমিক কেন্দ্ৰৰ পৰা অলপ দূৰত্বত শৃংখলবোৰক কাটি দিয়ে তাৰমানে যিবোৰ ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়াছ থাকে আমি দেখিবলৈ পাইছোঁ যে ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়াছবোৰে তাৰমানে দুয়োটা কিহতে কাটি দিয়ে দুয়োটা শৃংখলতে GAATT তাৰপিছত যদি TAAG থাকে তেনেহ'লে ইয়াকো A আৰু Gৰ মাজত কাটে ইয়াকো A আৰু Gৰ মাজত কাটে তাৰমানে দুয়োটা শৃংখলকে ইহঁতে কাটি দিয়ে ইয়াৰ ফলত এডাল শৃংখলৰ টুকুৰাবোৰ শেষৰ ফালে থাকি যায় সো সেইকাৰণে কি হৈ যায় যেহেতু ইহঁতে দুয়োটা শৃংখলতে মাজতে কাটি দিয়ে গতিকে কি হৈ যায় যে এটা অংশ ৰৈ যায় প্ৰতিডাল শৃংখলতে কৰবাত বিস্তৃত উলমা থাকে আৰু যাক ষ্টিকি এন্ড বুলি কোৱা হয় সো এইটো যিটো অংশ ইখিনি অংশ হৈছে এটা আকৌ হৈছে কি ইখিনি অংশ হৈছে এটা সো এনেকুৱা যে অংশবোৰ যে আছে ইয়াতে কি হৈ যায় এটা উলমা অংশ ৰৈ যায় যাৰ কোনো পৰিপূৰক নাথাকে আৰু ইয়াক ষ্টিকি এন্ড বুলি কোৱা হয় এইবোৰক এই নামেৰে নামাকৰণ কৰাৰ অৰ্থ এইটোৱে যে এই শৃংখলবোৰে কটা পৰিপূৰক অনুৰূপ টুকুৰাৰ সৈতে হাইড্ৰোজেন বান্ধনিৰ সৃষ্টি কৰে কটা টুকুৰাৰ প্ৰান্তভাগৰ এই জেপেটীয়াভাৱে DNA লাইগেজ উৎসেচকৰ কাম কৰিবলৈ সুবিধা হয় যিহেতু ইহঁতৰ যিখিনি অংশ উলমা অংশ ৰৈ যায় উলমা অংশটো আঠাজাতীয় হয় সেইকাৰণে DNA লাইগেছে যেতিয়া ইহঁতক লগায় প্লাজমিডৰ সৈতে তেতিয়া DNA লাইগেছৰ কামটো সহজ হৈ যায় জিনীয় অভিযন্ত্ৰণত ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়াছ DNA ৰিকম্বিনেণ্ট অণু সৃষ্টি কৰাত ব্যৱহাৰ কৰা হয় ৰিকম্বিনেণ্ট অণুবিলাক বিভিন্ন উৎস অথবা জিন গোটৰ পৰা অনা DNA ৰ দ্বাৰা গঠন কৰা হয় সো জিনীয় অভিযন্ত্ৰণ প্ৰক্ৰিয়াত ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়াছ ব্যৱহাৰ কৰি পেলাই আমি ৰিকম্বিনেণ্ট DNA প্ৰস্তুত কৰিব পাৰোঁ আৰু ইহঁতে জিন গোটৰ পৰা অনা DNA ৰ দ্বাৰা গঠিত হয় জিন গোটৰ পৰা যিবোৰ DNA অনা হয় তাৰ পৰা ইহঁতে গঠিত হয় একে ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ দ্বাৰা কটা DNA শৃংখলৰ টুকুৰাবোৰ একে ধৰণৰ ষ্টিকি এন্ড থাকে আৰু এইবোৰ DNA লাইগেছৰ দ্বাৰা জোৰা লগোৱা হয় সো যদি ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়াছ যদি একে হয় সাপোজ RI ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়াছ এইটো ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়াছে যদি DNA ৰ শৃংখলবোৰক কাটে দুটা তিনিটা যদি DNA ৰ শৃংখলবোৰক কাটে তেতিয়াহ'লে যিকেইটা ষ্টিকি এন্ড যিবোৰ ৰৈ যাব সেই ষ্টিকি এন্ডবোৰত DNA টুকুৰাবোৰক লগোৱা যাব সাপোজ এইটো এটা DNA টুকুৰা এইটো এটা DNA টুকুৰা গোটেইবোৰতে কি আছে ষ্টিকি এন্ড আছে সাপোজ এনেকুৱা ধৰণৰ ষ্টিকি এন্ড আছে সো এইটো আৰু এইটোক লগাব পৰা যাব ইহঁতৰ ষ্টিকি এন্ডৰ সহায়ত যদি ইহঁতক সেম ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ দ্বাৰা কটা হয় সো আজি ভিডিঅ'ত ইমানখিনিয়ে থ্যাংক ইউ